scissors. Rock, paper, 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 scissors. ও তহঁতি খেলচোন আমাৰ মানে দাদা এফালে যোৱাৰ কথা আছে আমি যাওঁ বল ভাইটি Rock, paper, scissors. ভাইটি মই নামঘৰৰ পৰা হয় তোমালোকে খালি মোলে গছ পুলি এটা গোটাই থবা দেই হ'ব দাদা আমি তোমালে গছ পুলি এটা গোটাই থম Rock, paper, scissors. Rock, paper, scissors. Rock, paper, scissors. Go. Rock, paper, scissors. Rock, paper. ও দাদা কলে যোৱা এই মই নামঘৰৰ পৰা আহোঁগে অ তোমালোকৰ ভালনে ভালে অ দাদা এইটোৱে হ'ব না ও ভাইটি এইটোৱে হ'ব দাদাৰ চাগে কাপোৰ কানি সলাই হ'ল বল লিউংগে বলা ভাইটি ও দাদা গছ পুলি পালা ও দাদা পুলি পালো হ'ব ব'লা ৰুংগে বল আনন্দ ৰুংগে দাদা তোমাৰ কিবা সহায় কৰিব লাগে নি তুমি ব'লাচোন মোক বনডালকে চাই দিবা The next day. অ ৰতু এফালে আছোন গৈছো তই জাননে কাইলৈ মোৰ জন্মদিন নহয় সেইকাৰণে এবাৰ দেউতাই বহুত ডাঙৰকৈ পাতিব তই হ'লে আহিবি আকৌ দেই আৰু তইও আহিবি মই হ'লে আকৌ আকাশ আৰু বিকাশক নাই মতা কেলে এনেই নাই মতা সগীতা আহি আছা তহঁতি আকৌ নামাতিবি আকৌ দেই কোনেও নামাতিবি দাদা আমাকনো কেলে নামাতিলা জানো ভাইটি কেলে নামাতিলে গম নাপাও নহয় এতিয়া যাওঁ বল এহেঁতিচোন এতিয়ালৈকে অহাই নাই তহঁতক আকৌ ইয়ালৈ কোনে মাতিলে কালি সন্ধিয়া তোমাৰ মই হ'লে আকৌ ভিতৰলৈ সোমাবলৈ নিদিওঁ আকৌ দেই আৰু এয়া তহঁতি কি কৰিছ আৰু কি পিন্ধিছ তহঁতি এইবোৰ তহঁতক আকৌ মই আকৌ ভিতৰলৈ সোমাবলৈ নিদিওঁ দেই অ সন্ধিয়াই লাগিল দেখোন ভাইটিহঁত বা পালেগে নাই চাওঁগৈচোন এবাৰ দাদা ও দাদা অ দাদা অ তহঁতি দেখোন আহিলেই ভাইটি আৰু তহঁতি দেখোন এই উপহাৰবোৰ লৈ আহিবি অ তই কান্দিছ কেলে দাদা আমাক সোমাবলৈকে নিদিলে চা তহঁতি দুখ নকৰিবি তহঁতক কৰে ব্যৱহাৰৰ বাবে তাই এদিন নিজে উত্তপ্ত হ'ব দে দুখ নকৰিবি দেই বিকাশ প্ৰকাশ অ প্ৰাপ্তি আকাশ দাদা বিকাশ প্ৰকাশক কেনে গ'ল তাহাঁতি আছে কিন্তু ভিতৰত আছে কোৱাচোন তুমি এই ৰাতিখন কেলে আহিছা দাদা মই তেহেঁতক আমাৰ ঘৰৰ সন্মুখৰ পৰাই বেয়া ব্যৱহাৰ কৰিলোঁ আৰু সেইকাৰণে মোক দেউতাইও গালি পাৰিছে শুনা তুমি যে এনেদৰে তাহাঁতক ক্ষমা খুজিবলৈ আহিছা মোৰ খুব ভাল লাগিছে আৰু তুমি যে এনেদৰে অনুতপ্ত হৈছা তাতো ভাল লাগিছে শুনা মানুহৰ কাপোৰক লৈ কেতিয়াও চৰিত্ৰ গঠন নহয় হয় দাদা শুনা মহাত্মা গান্ধীয়ে আমাক কি আদৰ্শ দিছিল মহাত্মা গান্ধীয়ে কৈছিল যে অহিংসাই পৰম ধৰ্ম হয় নাই বাৰু হয় তোমালোকেতো এইটো কথা শুনিছা হয় নিশ্চয় মহাত্মা গান্ধীয়ে এখন আঁঠুমূৰলৈকে চুৰিয়া পিন্ধিয়ে তেওঁ গোটেই দেশ ভ্ৰমণ কৰিছিল আৰু তেওঁ ৰাজ্যৰ সকলো মানুহ যাতে সমান থাকে সেইবাবে দেখোন তেওঁ নিজেই তেনেদৰে চুৰিয়া পিন্ধি থাকিছিল হয় দাদা আৰু শুনা মহাত্মা গান্ধী অবিহনে জানো আমাৰ কিবা হ'ব মহাত্মা গান্ধী নথকা পইচা দেখোন আমি দোকানত ব্যৱহাৰে কৰিব নোৱাৰোঁ দাদা সেইবাবে তুমি কাপোৰক লৈ কেতিয়াও এনেদৰে ইটিকিং নকৰিবা নকৰোঁ দাদা আজিৰ পৰা
এতিয়া বুজি পালানে প্ৰাপ্তি? দাদা মই এতিয়া বুজি পালো। আকাশ দা অহ, কোন আহিছেনো? এই প্ৰাপ্তি আহিছে অ'। প্ৰাপ্তি। আৰু শুনা, উপহাৰৰ কথা। উপহাৰ সদায় উপহাৰেই। উপহাৰৰ কোনো সৰু বৰ নাই নহয়। আৰু তোমাক যে মই গছপুলি আৰু কিতাপ দিছিলো, তাততো একো ভুল কৰা নাই। তুমি শুনা, তোমালোকৰ জন্মদিনৰ দিনাখন ডাঙৰ ডাঙৰ কেক আনা, আৰু তাতো তোমালোকৰ নিজৰ নামটো লিখা থাকে। হয় দাদা। আৰু সেই কেকটো তোমালোকেতো কাটা। কাটো। তোমালোকৰ নিজৰ জন্মদিনৰ দিনাখন তোমাৰ কেকটোত নিজৰ নামটো লিখি সেইটো কটাটো জানো ভাল? তোমাক তোমাৰ নিজৰ নামটো কাটি পেলাই খাই পেলোৱা নহয় জানো? হয় দাদা। সেইবাবে মই তোমালোকক এহেঁতৰ হাতত গছপুলি আৰু কিতাপ দি পঠিয়াইছিলো। গছপুলিটো তুমি জন্মদিনৰ দিনাখন ৰুলা, আৰু সেই গছপুলিটো ডাঙৰ হৈ যাব, আৰু সেই গছপুলিটোৱে তোমাক ছাঁ দিব। আৰু এতিয়া কিমান ৰ'দ হৈছে গৰমত, গছ কটাৰ বাবেতো ইমান হৈছে। হয়। আৰু গছজোপাই আমাকতো ৰ'দ আৰু বতাহৰ পৰা ৰক্ষা কৰি পেলাব। আৰু দিছিলো কিতাপখন দিছিলো, তুমি কিতাপখন পঢ়ি পেলাই অলপ জ্ঞান পাবলৈ। গম পালা? এতিয়া বুজি পালা? বুজি পালো দাদা। এতিয়া বুজিলানে? বুজিলো। আৰু কিবা কবি নেকি প্ৰাপ্তি? মই তোমালোকক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে মই তোমালোকক ক্ষমা বিচাৰিছো। হ'ব, এতিয়া তোমালোক ইয়াতে অকমানে থাকা, মই তোমালোকৰ বাবে খাবলৈ কিবা এটা লৈ আহিমগে দোকানৰ পৰা। ঠিক আছে আকাশ দাদা। তোমালোকো আহিলা নি? তোমালোকো তেন্তে ইহঁতৰ লগতে লোৱা, মই তোমালোকৰ বাবে দোকানৰ পৰা কিবা এটা লৈ আহিমগে। তহঁতিও আহিলি নি? সোনকালে গৈছে। দাদা সোনকালে আহিবা। দাদা সোনকালে আহিবা।